Hello everyone, welcome to Only Competition APSC. আটাইকে ওয়েলকাম কৰিছো আমাৰ ব্ৰহ্মপুত্ৰ বেটছৰ ডেমো ক্লাছলৈকে। এনে মোৰ দ্বিতীয় ডেমো ক্লাছ। গুড ইভিনিং মধুস্মিতা। গতিকে আজি ক্লাছটো লৈ আহিছো মই। তো চাব, যোৱাকালি মই কি চাইছিলো, মই আপোনাক যিটো ছাবজেক্ট পঢ়াম আছাম স্পেচিফিক বা GS পেপাৰ 5 তাৰ ওপৰত চমু পৰ্যালোচনা কৰিছিলো। মই আপোনালোকৰ আৰু এখন পেপাৰ চাম, সেইখন হৈছে কি চিছেটৰ পেপাৰখন, হয় নহয়? তো এই চিছেটৰ পেপাৰখনত মই কি কৰিম, আপোনালোকক লগা কিছুমান মুখ্য টপিক আমি ডিছকাছ কৰিম। ঠিক আছে, সেই মুখ্য টপিকসমূহত কি কি লাগে কি নালাগে প্ৰথমতে চিলেবাছটো চাই লওঁ, হয় নহয়? তো আমাক কি কি লাগে, বিশেষকৈ আমাৰ খুব বহুত টপিকক আমি গুৰুত্ব নিদিওঁ, যিহেতু আমাক কেইটামান খুব দৰকাৰী টপিক লাগে। ঠিক আছে, সেই টপিক কেইটা কি হৈছে, এক নম্বৰ লাগে আমাক কি, ৰিজনিঙৰ বুলি ক'লে আমাক লাগে ব্লাড ৰিলেশ্যন। আমাক লাগে ব্লাড ৰিলেশ্যন, আমাক লাগে কি চিটিং এৰেঞ্জমেণ্ট আমাক লাগে। তাৰপিছত আমাক কি লাগে, আমাক আকৌ লাগিব কি ডাইৰেকশ্যন চেঞ্জ। ডাইৰেকশ্যন চেঞ্জ আমাক কি লাগিব আৰু ৰেংকিং লাগিব। তাৰপিছত আমাক কি লাগিব, আমাক ভেন ডায়াগ্ৰাম লাগিব, হয় নহয়? তো আৰু আমি মাজে মাজে কেনেকুৱা প্ৰশ্নবিলাক চাওঁ, ধৰক আমি ব্লাড ৰিলেশ্যন চালো, চিটিং এৰেঞ্জমেণ্ট চালো, ডাইৰেকশ্যন চেঞ্জ চালো, ৰেংকিং চালো, ভেন ডায়াগ্ৰাম চালো, আৰু আমি যদি চাব লগা হয় কেতিয়াবা আমি হেৰিবিলাক চাই লওঁ, চিলজিম। চিলজিম চাওঁ। গতিকে আমাৰ এইখিনি টপিক চাফিচিয়েণ্ট হয়, ঠিকে আছে। আৰু লগতে ইম্পৰ্টেণ্ট কি হয় আমাৰ, য়েছ নাম্বাৰ চিৰিজ আৰু লেটাৰ চিৰিজ। লগতে আমাক কি লাগে, আমাক লাগে পডিং ডিকডিং। ঠিক আছে, আমাক এইকেইটা বস্তু মুখ্যতঃ লাগে। ঠিক আছে, তো আমি কেইটামান চবৰে এটা এটা এক্সাম্পল চাই ল'ব। ঠিক আছে, এটা আমি চিম্পল এটা এক্সাম্পল চাই লওঁ। তো যদি আমাক ব্লাড ৰিলেশ্যন দিয়ে, তো মই আপোনালোক কাৰ ব্লাড ৰিলেশ্যনটো বনাই দেখাই দিওঁ। অ'কে, মই আপোনালোকক হেৰি কি বুলি কয়, ঋষি কাপুৰৰ ঘৰৰ ব্লাড ৰিলেশ্যনটো বনাই কেনে দেখাই দিওঁ। আপোনাৰ চাই যদি মই দেখাই দিছো, তো কেনেকৈ হ'ব জানে? প্ৰথমতে আমাৰ কি এক্সাম্পল থাকিলে, আমাৰ থাকিলে ঋষি কাপুৰ। মনত ৰাখিব, ব্লাড ৰিলেশ্যন কৰাৰ আগতে ব্লাড ৰিলেশ্যন প্ৰথমতে ব্লাড ৰিলেশ্যনৰ এক্সাম্পল দেখাই দিছো। কিহৰ ব্লাড ৰিলেশ্যন, তাত কি থাকে সদায় মেল। ব্লাড ৰিলেশ্যনৰ কি, তেজৰ সম্পৰ্ক। মেল মানে সদায় প্লাছ, ফিমেল মানে সদায় মাইনাছ। ঠিক আছে, তো আৰু ইয়াত কি থাকিব, এটা হায়াৰাৰ্কি থাকে। হায়াৰাৰ্কি মানে কেনেকুৱা, চাপোজ মই বঞ্চিত, মোক লৈ দেখাই দিছো বঞ্চিত, তো মোৰ ওপৰত কোন থাকিব, মোৰ পেৰেণ্টছ মানে মা দেউতা। পেৰেণ্টছ মানে সদায় কোন, মা দেউতা। লগতে মোৰ লিখি দিব আংকল আণ্ট, তেওঁ থাকিব, কাৰণ মোৰ পেৰেণ্টছৰ সমসাময়িক, আংকল আণ্টছৰ সমসাময়িক। আংকল বুলি ক'লে কি, মেটাৰ্নেল আংকল মামা, পেটাৰ্নেল আংকল খুৰা, মেটাৰ্নেল আণ্ট মাহী, পেহী, মাহী, পেটাৰ্নেল আণ্ট পেহী, হয় নহয়? মতে মেটাৰ্নেল মানে মা, মতে মেটাৰ্নেল মানে কি, মেটাৰ্নেল মানে কি মাকৰ ফালৰ, পিতে কি পাপা, পাপা মানে কি পেটাৰ্নেল। কি লিখিব, মেটাৰ্নেল মানে বহুতো খেলি মেলি লাগে কেতিয়াবা। তো মেটাৰ্নেল মানে কি, মতে মেটাৰ্নেল, তো মাৰ ফালে, পতে পেটাৰ্নেল মানে পাপাৰ ফালে। ঠিকে আছে, ইজিকে মনত ৰাখিব। তো পেৰেণ্টছৰ ওপৰত কোন যাব অসম, গ্ৰেণ্ড পেৰেণ্টছ। এতিয়া কেনেকুৱা, গ্ৰেণ্ড পেৰেণ্ট দুটা থাকিব, এটা মাৰ ফালৰ, দেউতাৰ ফালৰ। মাৰ ফালৰ পৰা কি হ'ব, মেটাৰ্নেল গ্ৰেণ্ড পেৰেণ্ট, আৰু দেউতাৰ ফালৰ পৰা কি হ'ব, পেটাৰ্নেল গ্ৰেণ্ড পেৰেণ্টছ। সেইটো ষ্টাইল থাকিলে। তো এতিয়া বঞ্চিতৰ লগত কোন থাকিব, মোৰ ব্ৰাদাৰ থাকিব, মোৰ চিষ্টাৰ বিলাক থাকিব, মোৰো একে সমসাময়িক। মোৰ কোন থাকিব, মোৰ কাজিন থাকিব, মোৰ কোন থাকিব, মোৰ ৱাইফ থাকিব। এইখিনি হৈছে কি, মোৰ সমসাময়িক। ঠিকে আছে, তো মোৰ আকৌ তলৰ যিটো ছেগমেণ্ট, তাত কোন থাকিব, আমাৰ লগত কোন থাকিব, আমাৰ চন থাকিব, আমাৰ ডটাৰ থাকিব। তো
আকৌ ইহঁততকৈ তলত কোন ইহঁতৰ বাচ্চা মানে কোন মোক লৈ বুজাই আছো ন তো কোন থাকিব মোৰ ইয়াতে গ্ৰেণ্ড চাইল্ড বিলাক থাকিব গ্ৰেণ্ড চাইল্ড থাকিব তো এইটো কি হৈছে এইটো এটা ফেমিলি পেটাৰ্ণ ঠিক আছে দিছ ইজ দা পেটাৰ্ণ যিটো আমি কাম কৰিব লাগিব তো এনেকৈ থাকি যায় সদায় প্ৰথমতে ককা দেউতা মা দেউতা আমি আমাৰ সন্তান এখন আমাৰ কি হ'ব গ্ৰেণ্ড চাইল্ড এনেকৈ কি কৰে যিটো ব্লাড ৰিলেশ্যনৰ যিটো ট্ৰি থাকে সেইটো এইদৰে কাম কৰে ঠিক আছে সেইটোৱে এই প্ৰক্ৰিয়াত কাম কৰি থাকে আমি চালো ব্লাড ৰিলেশ্যনৰ প্ৰক্ৰিয়া তো এটা মই এক্সাম্পল বনাই দেখাই আছো আপোনালোকে চাই ল'ব সেই এক্সাম্পলটো কেনেকুৱা হয় সাপোজ মই ঋষি কাপুৰৰ ফেমিলি ধৰিলো ঋষি কাপুৰ কি মেল মানে প্লাছ আৰু মনত ৰাখিব বিয়া হোৱা কাপোৰ যদি থাকে ব্লাড ৰিলেশ্যনত কি হয় মাজত সদায় ইকুৱেল আহে কি আহে ইকুৱেল ঋষি এখন বিয়া পাতিলে নিটু চি মাইনাছ দেখিলে নে ঋষি বিয়া পাতিলে নিটু মানে মাইনাছ সিহঁতৰ সন্তান কেইটা আকৌ দুটা এটা কোন ৰণবীৰ কি মেল প্লাছ আৰু এটা ভনীয়েক আছে তাৰ নাম কি ৰিধিমা ছোৱালী মাইনাছ আৰু সিবলিংছৰ মাজত কি থাকে সিংগল ডেছ সিবলিংছৰ মাজত কি থাকিব সিংগল ডেছ থাকিব কাপুল বিয়া হলে ডাবল ডেছ আৰু যিবিলাক সিবলিং ভাই ভন্টি সিহঁতৰ মাজত কি থাকে সিংগল ডেছ ৰণবীৰে আকৌ কাক বিয়া পাতিছে আলিয়াক বিয়া পাতিছে আলিয়া মাইনাছ সিহঁতৰ বাচ্চা এটা আছে তাৰ নাম কি হয় ৰাহা তাইৰ ছোৱালী মাইনাছ সাপোজ ধৰি লও ৰিধিমা বিয়া হৈছে ভৰতৰ লগত কি আকৌ প্লাছ সিহঁতৰ বাচ্চা এটা আছে ধৰি ললো এনেই ধৰি লৈছো নামটো নাজানো জাষ্ট তাক আছে সানায়া চি ইজ মাইনাছ তো কি দেখিলে কাপুল বিলাকৰ মাজত ইকুৱেল চিন দেখিছেনে ককায়েক ভনীয়েক বৌয়েক হয় নহয় ভনী জোৱায়েক চব একে লাইনত আছে ওপৰত কোন আছে মাক দেউতাক আছে তলত কোন আছে সন্তান বিলাক আছে আৰু কি দেখিছে এই যে ৰাহা আছে চৰি এই যে ৰাহা আছে এই ৰাহা আৰু সেই সানায়া ইহঁত দুটা কি হৈ গল কাজিন হৈ গল দেখিছিলে ৰণবীৰ ৰিধিমা কি আছিলে দিজ আৰ দা সিবলিংছ ৰণবীৰ ৰিধিমা কি আছিলে সিহঁত সিবলিংছ আছিলে কিন্তু এই যে আমাৰ যে ৰাহা আৰু সানায়া ইহঁত দুটা কি হৈ গল কাজিন তো কাজিনৰ মাজত কি নাই একো চিন নাই মানে কাজিন বিলাক কি হয় ডাইৰেক্টলি কানেক্টেড নহয় ঠিক আছে কাজিন বিলাক কি নহয় ডাইৰেক্টলি কানেক্টেড নহয় তো এনেকা টাইপৰ কি কয় ব্লাড ৰিলেশ্যন বনাব লাগিব আপোনালোকে বুজি পাইছে এনেকুৱা টাইপৰ ব্লাড ৰিলেশ্যনৰ কিছুমান প্ৰশ্ন আহে এটা এক্সাম্পল দেখাই দিছো ইট ইজ এ এক্সাম্পল অফ ব্লাড ৰিলেশ্যন তো গম পালে মেল হলে প্লাছ ফিমেল হলে মাইনাছ কাপুল হলে ইকুৱেল তাৰ পাছত কি হ'ব হায়াৰকি মতে আহিব ৰণবীৰ ৰিধিমা ককায়েক ভনীয়েক সিংগল ডেছ হয় নহয় আলিয়া ৰণবীৰ কাপুল ইকুৱেল ৰিধিমা ভৰত কাপুল ইকুৱেল বাচ্চাবিলাকৰ তলত আহিছে তো এনেকৈ কি কৰিব লাগে আমি এটা ব্লাড ৰিলেশ্যনৰ ট্ৰি ফৰ্ম কৰো তো ব্লাড ৰিলেশ্যনৰ এক্সাম্পল চালো অবভিয়াছলি ক্লাছবিলাকত আমি চাম তো ইট ইজ এ ভেৰি মেয়াৰ এক্সাম্পল এটা মই ডাইৰেকশ্যন চেঞ্জ দেখা হওক এটা এক্সাম্পল ডাইৰেকশ্যন চেঞ্জৰ এক্সাম্পলটো কেনেকুৱা থাকে আমি চাই লওঁ এটা তো কি থাকে ডাইৰেকশ্যন বুলি ক'লে কি বুজি আপোনালোকে এইটো সৰুৰ পৰা শিকি আহিছো হয় নহয় নৰ্থ সাউথ ইষ্ট ৱেষ্ট এইটো থাকিলে হয়নে এইফালে গ'লে কি হয় নৰ্থ ইষ্ট এইফালে সাউথ ইষ্ট এইফালে কি হ'ব সাউথ ৱেষ্ট কি হ'ব এইফালে নৰ্থ ইষ্ট এইটো কি আমাৰ কম্পাছটো যদি আপোনালোক কয় টেকিং এ কম্পাছ বুলি কয় কি বুজিব আপোনালোকে এইটোকে বুজিব এইটো কি হৈছে টেকিং এ কম্পাছ এইটো কম্পাছৰ এক্সাম্পল আৰু মই এটা বস্তু বুজাই দিওঁ যেতিয়া মই এইটো আকো মই জাষ্ট এক্সাম্পল কিছুমান দেখাই দিছো হা কিন্তু আপোনাৰ কোৰ্সটো অভাৰভিউ পাব ঠিক আছে ইউ উইল গেট এ অভাৰভিউ ঠিক আছে তো এই যে থাকিলে আমাৰ নৰ্থ সাউথ ইষ্ট ৱেষ্ট এই গোটেইটোত কিমান ডিগ্ৰী থাকে গম পায় নে ইটস এন্টায়াৰ ইজ 360 ডিগ্ৰী গোটেইটোত কিমান থাকে 360 ডিগ্ৰী থাকে ঠিক আছে আৰু এই এটাত এই যেতিয়া মই ইয়াৰ পৰা ইয়ালৈকে গ'ল কিমান 90 ডিগ্ৰী ইয়াৰ পৰা ইয়ালৈ কিমান 90 ডিগ্ৰী ইয়াৰ পৰা প্ৰতিটো এংগল কিমান হয় ইয়াতে 90 ডিগ্ৰী এই প্ৰত্যেকটো এংগল কিমান থাকে 90 ডিগ্ৰী 90 ডিগ্ৰী থাকে যেতিয়া মই এনেকা লাইন মাৰি দিওঁ মানে কি বুলি কওঁ মই নৰ্থ ইষ্ট বুলি কওঁ তেতিয়া কিমানত ভাগ কৰিলে এইটো কিমান 90 আছিল ন
This angle was how much? Same 90 degree. হয় নহয় এই 90 ডিগ্ৰীটো কি বনাই দিয়ে 45 মানে সৰি মোক হাত লাগি মাছ খাই গৈছে সৰি এক্সট্ৰিমলি সৰি এইটো এই যে এই পৰ্চনত কিমান আছে 45 ডিগ্ৰী ইয়াত কিমান আছে 45 ডিগ্ৰী তই গম পাইছনে ওভাৰঅল সাৰ্কেল 360 নৰ্থৰ পৰা ওয়েষ্টলৈকে এই ডাঙৰ ডাঙৰ এটা 90 আৰু এই মাজত যেতিয়া মই নৰ্থ ইষ্ট সাউথ ইষ্ট লগাই দিও কিমান হয় এইবিলাক 45 ডিগ্ৰী এংগল থাকে কিমান থাকে এইবিলাক these are all 45 degree angles okay আছে these are what all 45 degree angles স্ক্রিনখন এতিয়া দেখি আছে নে ফুল স্ক্রিন দেখি আছে নে দেখা নাই স্ক্রিনখন ফুল দেখি আছে নে দেখা নাই আপোনালোকে স্ক্রিন ফুল দেখা নাই নেকি ফুল স্ক্রিন দেখা নাই নেকি আপোনালোকে দেখিছে ন ওকে ওকে ফুল স্ক্রিন আহি আছে ওকে লগতে আৰু এটা বস্তু থাকে কি ইয়াতে ক্লকৱাইজ আৰু এন্টি ক্লকৱাইজ হেতু মই বুজাই দিছো সিম্পল বস্তু বুজাই দিছো কি ক্লকৱাইজ এন্টি ক্লকৱাইজ সেম বস্তু নর্থ সাউথ ইস্ট ওয়েস্ট ক্লকৱাইজ মানে কি ঘড়ী কাটাৰ দিশত ঘড়ী কাটা কেনেকৈ ঘূৰে ঘড়ী কাটা কেনেকৈ ঘূৰে এনেকুৱা হয় ঘড়ী কাটা কেনেকৈ ঘূৰে এনেকুৱা এইটো ঘূৰে ঘড়ী কাটাৰ দিশত ঘড়ী কাটা এনেকাকে ঘূৰিছে মানে দিস হোৱাট দিস ইজ এ ক্লকৱাইজ এইটো কি ক্লকৱাইজ আৰু এন্টি ক্লকৱাইজ মানে কি বাকি কেনে বুজাই দিছো হা নর্থ সাউথ মানে কি ঘড়ী কাটাৰ উল্টা এইটো কি ঘড়ী কাটাৰ দিশত ঘূৰিছে মানে ক্লকৱাইজ এইটো কি ঘড়ী কাটাৰ পৰা উল্টাকে গৈছে মানে দিস ইজ হোৱাট এন্টি ক্লকৱাইজ দিস ইজ হোৱাট এন্টি ক্লকৱাইজ তো ক্লকৱাইজ এন্টি ক্লকৱাইজ বুজি পালে এতিয়া ঠিক আছে এটা সৰু প্ৰশ্ন চা আমি ক্লকৱাইজ এন্টি ক্লকৱাইজৰ ওপৰত এইখিনি বুজি পাইছে না বেসিক কনসেপ্ট দিস এ ভেরি বেসিক্স ঠিক আছে আগতে আমি কি চালো ব্লাড রিলেশন চালো এটা এক্সাম্পল চাইছিলো ঠিক আছে এটা প্ৰশ্ন চাম এটা বস্তু চাম কুৱেশ্যনটা বনাই দিছো মই আই উইল ফ্ৰম এ কুৱেশ্যন a person is initially facing east. He turned 90 degree clockwise. Then to 70 degree anti-clockwise. Now, in which direction he is facing? Edu koroksun. Try korok. Ki koiso? A person is initially facing east. He turned 90 degree clockwise, then 270 degree anti-clockwise. Now, in which direction he is facing? Te kuntu dikha phale teo mukh khori ase. ঠিক আছে তে কোনটো ফালে এতিয়া মুখ খৰি আছে আমি হেটো উলিয়াব লাগিব ঠিক আছে এটো কেনকা উলিয়াম মই দেখাই দিম আৰু অবভিয়াসলি মই দেখাই দিম আকিব ট্ৰাই কৰকছন আপোনালোকে আকিব ট্ৰাই কৰক জাস্ট আকিবলৈ কি কৰিব সদায় যদি আকিব লাগিব এটাই কাম কি কম্পাসটো আকিব সিম্পল কম্পাসটো আকিব একদম টেনশন নলব জাস্ট ড্ৰ দা সিম্পল কম্পাস কি আছিল নর্থ সাউথ ইস্ট ওয়েস্ট সিম্পল কম্পাসটো কি ছবি ঠিক আছে সিম্পল কম্পাসটো কি আছে প্ৰথমতে কোন ফালে আছিল মানুহজন চাওক আমাৰ প্ৰথমতে আছে কি পূবৰ ফালে মানে ইষ্টৰ ফালে দেখানে মুখ খৰি আছে ঠিক আছে ইষ্টৰ ফালে মানে এইটো বাই ফালে মই সিম্পল দিছো মানুহজন আমাৰ এনেকে ইষ্টৰ ফালে মুখ খৰি আছে তাৰ পৰা কি কৰিছে তেও 90 ডিগ্ৰী ক্লকৱাইজ মানে কেনেকুৱা আছিল মই দেখাইছিলো ক্লকৱাইজ মানে কেনেকুৱা এনেকুৱা হয়নে ঘড়ী কাটাৰ দিশত কৰিছে ঘূৰাই দিয়ক ঘড়ী কাটাৰ দিশত মানে 90 ডিগ্ৰী ঘড়ী কাটাত ঘূৰাই দিয়ক ইয়াৰ পৰা ঘড়ী কি পালে মানুহজন আহি ইয়াত পালে মানুহজনে কোন ইয়াত পাইছে মানে এইফালে মুখ খৰি আছে এইটো পজিশন পালে মানে সাউথ মুখ খৰি আছে বাট কি কৈছে দেন 270 ডিগ্ৰী এন্টি ক্লকৱাইজ এবাৰ কিমান কৰিছে 270 ডিগ্ৰী এন্টি ক্লকৱাইজ কৰিছে
বাপৰে বাপ 270 এন্টি ক্লক ঘূৰাব লাগিল যাক মই কিহেৰে ঘূৰাম এতিয়া ৰং হেৰিৰে ঘূৰাম কি বুলি কয় মই ব্লুৰে ঘূৰাম ঠিক আছে এতিয়া কৰ পৰা ঘূৰিব ইয়াৰ পৰা ঘূৰিব ঘূৰাওক আপুনি এই পইণ্টৰ পৰা ঘূৰাওক এতিয়া এন্টি ক্লক মানে গ'ল তাকৈ 90 90 কিমান গ'ল 180 180 পৰা আকৌ কিমান আহিলে সি 90 এইটো আহিলে এই ইয়াৰ পৰা ঘূৰিলে কিমান 90 90 90 কিমান 270 ডিগ্ৰী ঘূৰিলে এন্টি ক্লক ৱাইজ এতিয়া কোন ডাইৰেকশ্যনত আছে নাও হি ইজ ফেচিং what direction west now is facing what west এটা বুজি পালে নে পোৱা নাই এতিয়া বুজি পাইছে নে পোৱা নাই হি ৱেষ্টৰ ফালে ফুৰিছে বুজি পাইছে নে কোৱা প্ৰথমতে হি 90 ডিগ্ৰী ক্লকৱাইজ মানে কি ঘড়ীটো চাব জাস্ট ঘড়ীটো চাব ঘড়ী কাটাৰ দিশত ঘড়ী কাটাৰ ক্লকৱাইজ 90 দেন এন্টি ক্লকৱাইজ কি ঘড়ী কাটা একদম উল্টা দিশত গৈছে 270 নাও ইজ হুইচ ডাইৰেকশ্যন ইজ ফেচিং হি ইজ ফেচিং ৱেষ্ট ডাইৰেকশ্যন ঠিক আছে হি ৱেষ্টৰ ফালে হি মুখ কৰি আছে আমিতো বুজি পালো ঠিক আছে ভেৰি গুড ভেৰি গুড এটা আপোনালোকে মোক ব্লাড ৰিলেশ্যনৰ কৈ দিয়া ব্লাড ৰিলেশ্যন বুজালো মই হয় নহয় ব্লাড ৰিলেশ্যন আমি এটা বস্তু বুজিছিলো হয় নহয় এটা ব্লাড ৰিলেশ্যন বুজিছিলো এটা ব্লাড ৰিলেশ্যন ট্ৰাই কৰো লেটস ট্ৰাই ব্লাড ৰিলেশ্যন ওকে কি দিছে এটা প্ৰশ্ন চাব হা A is B's sister A is B's sister dot C is B's mother D is C's father D is C's father E is D's mother ঠিক আছে how A related to E বুজিছে A ইৰ কি হ'ব ঠিক আছে কি হ'ব এইটো এটা কেনেকৈ কৰিব এইটো এটা কি দিছে A is B's sister A B's sister হয় মই অলৰেডি কৈছো কি মেল হলে প্লাছ দিব ফিমেল হলে মাইনাছ দিব কাপুল হলে মাজত কি হ'ব ইকুৱেল চিন আহিব হয় নহয় তো এইটো আছিলে ষ্টাইলটো আমি এটা কৰিম কেনেকৈ কৰিম কি দিছে আমি জানো কি A is B's sister A কাৰ sister হয় sister মানে কি ভনিয়েক দেই ভনিয়েক মানে কি ছোৱালী মাইনাছ কাৰ sister B sister মানে B sibling মানে সিঙ্গল লেছ দি B কিন্তু B জেন্ডাৰ জানো নেকি B জেন্ডাৰ এতিয়ালৈকে নাজানো A is B's sister A Bৰ ভনিয়েক কৈছে তো সিবলিং কাৰণে মাজত ডেছ আৰু এ কি ক'লে এ ভনিয়েক ন বি তো এৰ ওপৰত ডেছ কিন্তু বি জেন্ডাৰ মই এতিয়ালৈকে গম পোৱা নাই ঠিকে আছে আৰু কি দিছে চি ইজ বি's মাদাৰ আকৌ কোনোবা চি আছে এইটো কাৰ মাদাৰ হয় বিৰ মাদাৰ হয় এটা চি যদি বিৰ মাদাৰ হয় এৰ কি হ'ব এৰো মাকে হ'ব কাৰণ কি হয় এ বিৰ ভনিয়েক আৰু বিৰ মাক কি হ'ব এৰো মাক তো এ আৰু বিৰ মাক কোন হয় চি আৰু চি কি হয় ফিমেল আৰু চি কি ইহঁতক জন্ম দিছে মানে কি চি বিয়া পাতিছে চি অবভিয়াছলি মেৰিড হলে সন্তান হ'ব ব্লাড ৰিলেশ্যনত মেৰিড হলেহে আপুনি সন্তান ধৰিব পাৰিব ঠিক আছে তো কাবলত বিয়া হৈছে এতিয়া কি দিছে বি ইজ চিজ ফাদাৰ ডি আকৌ কোন হয় চিৰ কি দিছে দেউতাক হয় আকৌ কোনোবা এটা ডি আছে ডিটো কাৰ দেউতাক চি দেউতাক মানে কি চিৰ পেৰেণ্টছ আছে এইটো কোন হয় ডি ঠিক আছে আৰু ডি কি দেউতাক মানে প্লাছ আৰু ডি এ কাক জন্ম দিছে 6 জন্ম দিছে ঠিক আছে আৰু কি দিছে ই ইজ ডিজ মাদাৰ ই ইজ ডিজ মাদাৰ ওকে ওকে 1 সেকেন্ড মই কোৱেশ্চনটো চেক কৰি দিছো অকমান কোৱেশ্চন চেক কৰিছো দেই জাস্ট গিভ মি 1 সেকেন্ড কি দিছিলে চাও A is B's sister C is B's mother D is C's father আৰু E is D's mother okay E is okay sorry E is D's mother নহব E is D's husband হ'ব sorry অকমান কাৰেক্ট কৰি দিছো মইটো E is কি হ'ব D's wife কি ধৰিব মই E is D's হেৰি হৈ যাব
হি ইজ দিস ওয়াইফ ই কি হৈ যাব ডিৰ ওয়াইফ তো ডিৰ ওয়াইফ মানে কোন ই মাইনাস হাউ এ ৰিলেটেড টু ই এ ইৰ কি হ'ব এই যে এ আছে এ ইৰ কি হ'ব এতিয়া এ ইৰ কি হ'ব কওকচোন এ ইৰ কি হ'ব এটো গৈ কেনে ইৰ কি হ'ব কওকচোন মোক এতিয়া হাউ এ ইজ ৰিলেটেড টু ই এ ইৰ কি হ'ব মোক কওক এ ইৰ কি হ'ব এইটো কৰক কি হ'ব এইটো কৰক কি হ'ব এ ইৰ কি হ'ব হাউ এ ৰিলেটেড টু ই কি হ'ব হাউ এ ৰিলেটেড টু ই এ ইৰ কি হ'ব এ ইৰ কি হ'ব গ্ৰেণ্ডডটাৰ ঠিক আছে বাট ই এৰ কি হ'ব ইহে ই কি এৰ কি হ'ব মেটাৰনেল গ্ৰেণ্ডমম বুজি পাইছে মেটাৰনেল গ্ৰেণ্ডমম মানে ব্লাড ৰিলেচনত কি হয় কোনে কাক কি সুধিছে সেইটো বেলেগ এইটো কি হৈছে এই ছোৱালী আছিলে এ এৰ কি হ'ব এটা গ্ৰেণ্ডডটাৰ বাট ই এৰ কি হ'ব মাকৰ ফালৰ পৰা আছে ন মেটাৰনেল গ্ৰেণ্ডমাদাৰ গম পাইছানে মানে কি হয় চবৰে কাৰণে বস্তুবিলাক অলপমান বেলেগ হয় মোৰ কাৰণে যি হ'ব বেলেগটোৰ কাৰণে সম্পৰ্কটো কি হ'ব অকমান বেলেগ হ'ব তো আমি কিহৰ চালো এটা ডাইৰেকশ্যন সেন্সৰ চালো এটা ব্লাড ৰিলেচন আমি এক্সাম্পল চালো ঠিক আছে আমি আৰু এটা চাম এতিয়া ঠিক আছে আৰু আপোনালোক কি লাগে জানে আপোনালোকক লাগে কোডিং ডিকোডিং লেটাৰ সিৰিজ আপোনালোক এইবিলাক জানিব লাগে কি কলো কোডিং ডিকোডিং জানিব লাগে লেটাৰ সিৰিজ জানিব লাগে এইবিলাকৰ খুব গুৰুত্ব আছে তুমি এক্সাম্পল দেখাই দিওঁ বুজিলে মনত ৰাখিব কোডিং ডিকোডিং কৰা কিছুমান ষ্টাইল আছে সেই ষ্টাইল বিলাক কেনেকে এডাপ্ট কৰিব পাৰি এটা সৰু টেকনিক কৰিব এই টেকনিকটো কি হৈছে এইখন এ বি চি ডি ই এফ জি এইচ আই জে কে এল এম এন অ' পি কিউ আৰ এছ টি ইউ ভি ডব্লিউ এক্স ৱাই তো ভাবিব ছাৰে দেখোন এ বি চি ডি লিখি আছে আমাক এ পি এছ চি পঢ়াব চিছেট পঢ়াব সেইকাৰণে মই দেখাই দিম যে কিয় ইম্পৰ্টেঞ্চ আছে এ বি চি ডি লিখাৰ এ বি চি ডি লিখাৰ ইম্পৰ্টেঞ্চটো মই বুজাই দিছো নাম্বাৰিং কৰিব সদায় ঠিক আছে ইয়াতো উল্টা আহিব 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 আধা ভাগ কৰি থব লাগে ঠিক আছে কিয় কৰি আছো দেখাই আছো মই ঠিক আছে এটা মই প্ৰশ্ন লিখি আছো চাব কেইটামান প্ৰশ্ন চলভ কৰিব আমি এইটো প্ৰশ্ন ফৰ্ম কৰো
ঠিক আছে তাৰপাছত এই দুটা সলভ কৰকচোন এই দুটা সলভ কৰিব ট্ৰাই কৰক এই দুটা সলভ কৰিব ট্ৰাই কৰক এই দুটা প্ৰশ্ন লিখি দিছো জাষ্ট মই বনাই লিখি দিছো সলভ কৰিব ট্ৰাই কৰক কি হ'ব পাৰিব কৰিব নে এইটো এইখন লিখি দিছো এইখনৰ পৰা আমি বনাব পাৰো ঠিক আছে চাব ডি পজিশ্যন কিমান 4 এইচৰ কিমান 8 এলৰ কিমান 12 পি কিমান 16 কিমান গেপ 4 কে বাঢ়ি গৈছে তো নেক্সট কিমান আহিব টি মানে 20 গম পালানে টেবুলখন চাই কিনে আমি কি কৰিব পাৰিলো এইটো কৰিব পাৰিলো টেবুলে আমাক আনসাৰ দিলে এটা ইউৰ পৰা ডব্লিউ ইউ ডব্লিউ কিমান গৈছে এটাই গৈছে মানে প্লাস 2 ইউ প্লাস 2 কিমান প্লাস 2 ইউ ভি ডব্লিউ ডব্লিউ এক্স ৱাই প্লাস 2 হৈ গৈছে ৱাই প্লাস 2 কৰিব লাগিব কি কৰিব মই ৱাই প্লাস 2 ৱাই লগত 2 যোগ দিব লাগিব কেনেকা যোগ দিম ৱাই প্লাস 2 আৰে ৱাই লগত প্লাস 1 হৈছে জেড আছে জেডৰ পিছত কি হ'ব ঘূৰি আহিব কি হ'ব এইটো এ লিখিব ৱাই প্লাস 2 হলে কি হ'ব জেড যেটো ৱাই লগত প্লাস 1 জেড আকৌ 1 লাগি ঘূৰি আহিব এটা বস্তু দেখাই দিম ইয়াতে চাব জেড প্লাস 1 মানে কি এ আৰু এ মাইনাস 1 মানে কিমান জেড জেডৰ পৰা যদি বাঢ়ি যায় ইফালে কি যাব ঘূৰি আহিব জেড প্লাস 2 কিমান হ'ব জেডৰ পৰা বি জেড প্লাস 3 কিমান হ'ব সি কমেছে 1 2 3 ঠিক সেইদৰে ৰাখো f minus 8 f ৰ পৰা যদি মই 8 যদি কমাব লাগে কেনকা কমাম f ৰ পৰা মই 8 কমাব লাগে কেনকা কমাম 1 2 3 4 5 6 7 8 মানে কিমান হ'ব x তো এনেকে কি হয় নাম্বাৰ সিৰিজ বিলাক ঘুৰে সৰি লেটাৰ সিৰিজ বিলাক ঘুৰে এইটো কি হৈছে লেটাৰ সিৰিজ কৰা এটা স্টাইল এইদৰে কি কৰে লেটাৰ সিৰিজে কাম কৰে আমাৰ ঠিক আছে তাৰ পাছত আমি এটা এক্সাম্পল চাম ওকে এটা চাব এইটো কৰক cat pin 050322 dog pin 061709 তো কাউ মানে কিমান হ'ব COW কাউ মানে কিমান হ'ব এনেকা কিছুমান কি হে কোডিং ডিকোডিংৰ আমাৰ এক্সাম্পল উঠে ইটস এ ভেৰি স্মল এক্সাম্পলস অফ কোডিং এণ্ড ডিকোডিং যিবিলাক আপোনালোকে উত্তৰ দিব লাগিব মই সবৰে অকমান দেখাই দিছো কি কৰিছো সবৰে অকমান এটা প্ৰশ্ন দেখাই দিছো এইটো কেনকা হ'ব কওকচোন হাউ উইল ইউ সলভ ইট এইটো কিদৰে সলভ কৰিব আপোনালোকে এইটো কেনকা সলভ হ'ব চাব cat c পজিশন কিমান আছিল 3 a কিমান আছিল 1 এই টেবুলখন চাব এই টেবুলখন হয় না 3 1 চাই যাব মই দেখাই দিছো t কিমান আছিল তো d কিমান 4 4 15 g কিমান 7 তো কি কৰিছে 3 লগত 2 যোগ দিছে 1 ৰ লগত 2 যোগ দিছে t লগত 2 যোগ দিছে জাস্ট লাইক d লগত 2 যোগ দিছে o লগত 2 যোগ দিছে g লগতো 2 যোগ দিছে তো তাৰ লগত তাৰ কিমান 3 15 হয় নহয় আৰু আমাৰ চাই লওক কত গল w কিমান আছিল চাও w আছিল কিমান আমাৰ 23 হয় নহয় w 23 আছে 23 আছে সবৰে লগত 2 2 যোগ দিয়ক কিমান হৈ যাব 05
17 বুজি পালে নাই কি হ'ব 05 17 25 এইটো বুজি পাইছেনে পোৱা নাই এনেকা প্ৰশ্ন আগৰে এপিএসসি আহি গৈছিলে এইটো বুজি পালে নে এইটো বুজি পালে নে পোৱা নাই এইটো বুজিছে নে বুজা নাই এইটো বুজি পালে এই ডাউট আছে এইটো চাওক ওকে এনেকা ইজি চাওক আমি এটা সাবজেক্টৰ পৰা 20-25টাকে প্ৰশ্ন কৰিম আমি প্ৰত্যেকটোৰে আমি ব্লাড ৰিলেচনৰ 20-25টা কৰিম বাকী 20-25টা কৰিম ঠিকে আছে চবৰে কেইবাটাও প্ৰশ্ন কৰিম তো আজি মই জাষ্ট অলপ অলপ দেখাই দিছো দেবো ন তো কিনো আছে গম পাওক আপোনালোকে কিনো সোমাই আছে অলপ আইডিয়া এটা কৰক হয় নহয় জাষ্ট লাইক দেট মই তাত লেটাৰ চিৰিজ দেখাই দিওঁ লেটাৰ চিৰিজ এটা এক্সাম্পল এই দুটা ফিল আপ কৰকচোন এই দুটা ফিল আপ কৰকচোন কেনেকা ফিল আপ কৰিব এই দুটা কিহৰ এক্সাম্পল দিছো মই these are the examples of number series number series এয়া কিহৰ এক্সাম্পল হয় নাম্বাৰ সিৰিজৰ এক্সাম্পল ঠিকে আছে এই দুটা কৰক these are the examples of number series এইটো কেনেকা হ'ব এইটো কেনেকাকে হ'ব এইটো কেনেকাকে হ'ব yes good very good ইয়াত কি দিছে 4 মানে কি 2 স্কয়াৰ 27 মানে কি 3 কিউব 4 স্কয়াৰ 5 কিউব স্কয়াৰ কিউব কি হ'ব স্কয়াৰ 36 আহি গ'ল নে এইটো কি দিয়া আছে 6 স্কয়াৰ 8 স্কয়াৰ 10 স্কয়াৰ 12 স্কয়াৰ this is 14 স্কয়াৰ 186 আহি গ'ল তো এনেকে কি দিব পাৰে নাম্বাৰ সিৰিজৰ প্ৰশ্ন কৰিব দিব পাৰে ইটস এ এক্সাম্পল বুজি পাইছে মই এক্সাম্পল দেখাই দিছো এনে কি দিব পাৰে নাম্বাৰ সিৰিজৰ প্ৰশ্ন কৰিব দিব পাৰে আৰু এটা চাওক এটা এনেকে দিব পাৰে আপোনালোকক এইটো কৰি দিব পাৰে এইটো কি কৰিব এইটো কৰক এইটো সলভ কৰকচোন এইটো কি ষ্টাইলত দিছে এইটো কি ষ্টাইলত কৰিব এইটো কি হ'ব ইয়াত কি বহিব কওক এইটো কি হ'ব কওক এইটো বুজি পাইছে এইটো খুব সহজ অংক এটা কিন্তু এটা খুব ইজি অংক কিন্তু মানুহে এইটোত কি খাই যায় মাৰ খাই যায় কেনেকা জানে মই দেখাই দিছো 2 পৰা 2 আছে 4 2 পৰা 4 কি জানে 2 ইনটু 2 4 4 2 গুণ 8 হয় দাদা 8 4 গুণ 32 আৰু 8 32 গুণ কিমান 256 এনেকে ট্ৰিক্স লগাই কেনে প্ৰশ্ন দিব পাৰে এনেকে ট্ৰিক্স লগাই কেনে আপোনালোকক ৰিজনিঙৰ প্ৰশ্ন কৰিবলৈকে দিব পাৰে বুজি পাইছে তো এইবিলাক কিছুমান ষ্টাইল আছে কৰা তাৰ পাছত এইটো চাওক এইটো মাতকচোন
ইয়াত কি হ'ব এইটো পুট কৰক এনেকৈ প্ৰশ্ন আহে জাষ্ট অকণমান দেখাই দিছোঁ জাষ্ট ৱাৰ্ম আপ কৰি লৈছোঁ আমি ঠিক আছে কেনেকৈ আমি কি চালোঁ আজি আমি ব্লাড ৰিলেশ্যন চালোঁ ডাইৰেকশ্যন চালোঁ লেটাৰ চিৰিজ চালোঁ কডিং ডিকডিং এক্সাম্পল চালোঁ এতিয়া নাম্বাৰ চিৰিজ চাই আছোঁ এক্সাম্পলছ দিছ আৰ দ্য এক্সাম্পলছ এইটো কি হ'ব পাৰে ভাবকচোন এইটো আনচাৰটো কি হ'ব পাৰে ভাবক এইটো এনেকুৱা প্ৰশ্ন আহে কিন্তু এইটো কি হ'ব পাৰে 2023 চনত যিখন আমাৰ APSC পেপাৰ আহিছিলে তাত আমি ইমান ধুনীয়াকৈ মেথছ কৰিছিলোঁ ন আমাৰ প্ৰায় মোৰ দেন 80 আমাৰ কমন পৰি গৈছিলে পাব লাগে 67 আমাৰ কমন পৰি গ'ল কিমান মোৰ দেন 80 আকৌ কি মেথছ আৰু ৰিজনিঙৰ থ্ৰু দিয়ে ইংলিছ কিন্তু মানুহখিনিয়ে কৰিছিলে তো এনেকুৱা টাইপৰ কি হয় যেতিয়া আমি প্ৰেক্টিচ কৰিম ন এনেকৈ কমন পৰিব লাগে কিমান 67 কমনে আছিলে 80 প্লাছ আমাৰ কমন কিয় আমি ইমান প্ৰেক্টিচ কৰিছিলোঁ উই হেভ ডান লটছ অফ প্ৰেক্টিচ লটছ অফ ইম্পৰ্টেণ্ট চামছ হয় নহয় এইটো কি হৈছে ছয় কেনেকা 2 3 গুণ 6 3 4 গুণ 12 4 5 গুণ 20 5 6 গুণ 30 কি হ'ব নেক্সট 6 7 গুণ 42 6 7 গুণ কিমান 42 গুড বনস্মিতা ভেৰি গুড তো এনেকৈ কি আহে আমাৰ প্ৰশ্নবিলাক আগুৱাই আগুৱাই যায় ঠিক আছে এনেকৈ আগুৱাই যায় তো এনেকৈ প্ৰশ্ন আমি দেখিবলৈকে পাম হয় নহয় দিছ টাইপ অফ কুৱেশ্যন উইল কাম তাৰপাছত আমি এটা কডিং ডিকডিঙৰ প্ৰশ্ন কৰিম হা আমি এটা কডিং ডিকডিঙৰ প্ৰশ্ন আৰু কৰি আছো ইফ আমাক কি দি আছে ইফ apple is coded as কি দিছে if apple is coded as p q q m f ঠিক আছে then orange will be called তো orange to কি হয় সুধিছে ঠিক আছে apple is coded as b q q m f orange will be what orange কি হ'ব এইটো সুধিছে orange क्या होगा ये हमको पूछा है कैसे करोगे इसको এইটো কেনেকৈ কৰিব এইটো কেনেকৈ কৰিব এইটো চাওক তো কি দিয়া আছে এপল কি লিখিছে এপলক বি কিউ কিউ এম এ পৰা কি বি প্লাছ 1 বি কিউ প্লাছ 1 এল এম প্লাছ 1 দেখিছে নে ই এফ প্লাছ আচ্ছা প্লাছ 1 হৈ আছে অ প্লাছ 1 কিমান আৰ প্লাছ 1 এছ এ প্লাছ 1 বি এল এম এন অ এ বি ই এফ জি এইচ পি এছ বি অ' এইচ এফ ঠিক আছে নে কি হ'ল পি এছ বি অ' এইচ এফ ইয়েছ চিম্পি কাৰেক্ট মধুস্মিতা কাৰেক্ট দীপিকা কাৰেক্ট গম পাইছে এনেকৈ আপোনালোকে কৰিব পাৰে এইবিলাক কি হয় আমাৰ কডিং ডিকডিঙৰ এক্সাম্পলছ ইজি হয় খালি আমাক কি লাগিব উই হেভ টু ডু লটছ অফ প্ৰেক্টিচ আমি কেইবাটাও প্ৰেক্টিচ কৰিব লাগিব বহুতবাৰ অংকবিলাক কৰিব লাগিব যেতিয়া আমি প্ৰেক্টিচ কৰিম ন এইবিলাক বস্তু ক'ত আহিব আমাৰ হাতৰ মুঠিত আহি যাব ঠিক আছে আমাৰ হাতৰ মুঠিত আহি যাব ঠিক আছে এতিয়া আহক এতিয়া আমি আৰু এটা প্ৰশ্ন কৰিম ঠিক আছে সেইটো প্ৰশ্ন কেনেকুৱা হ'ব এইটো মোক আপোনালোকে পঢ়ি দেখাওক কাৰণ ডাইৰেকশ্যনৰ ভাবো কি আজি যিটো কৰিছোৱে কেইবাটাও ডাইৰেকশ্যনৰ এটা কনচেপ্ট ক্লিয়াৰ হৈ থাকক ডাইৰেকশ্যন চেঞ্জৰ এটা কনচেপ্ট ক্লিয়াৰ হওক মই চিম্পল দিম ক্লক ৱাইজ এণ্টি ক্লক ৱাইজ ঠিক আছে
সাউথ ইষ্ট এই প্ৰশ্নটো কৰক এই প্ৰশ্নটো সলভ কৰিব ট্ৰাই কৰক ঠিক আছে কি দিছে a defective compass show east মানে কম্পাসটো ডিফেক্টিভ মানে বেয়া কম্পাসটো বেয়া হৈ আছে ঠিক আছে a defective compass show east instead of north দেখাব লাগে কি north দেখাই আছে east what will be the actual direction if the compass is showing southeast এটা actual direction কি হ'ব যদি কম্পাসটোৱে কি দেখাই আছে southeast দেখুৱা আছে মানে ভুল কম্পাস এটাৰ পৰা আমি শুদ্ধ এটা আনসাৰ উলিয়াব লাগিব কি উলিয়াব লাগিব ভুল কম্পাস এটাৰ পৰা আমি এটা একদম প্ৰপাৰ আৰু কাৰেক্ট আনসাৰ উলিয়াব লাগিব আমি তো কেনকা উলিয়াম हम इसको कैसे निकालेंगे হয়নে আমি কম্পাস আঁকিম প্ৰথমতে কাম আঁকিম কম্পাস আঁকিব সদায় কম্পাস আঁকিব কম্পাস এটা প্ৰপাৰ কম্পাস আঁকক আৰু যেতিয়া কম্পাসত সাউথ ওয়েস্ট থাকিব মাজৰ কিটা আঁকি ল'ব কি কৈছো সাউথ ওয়েস্ট নৰ্থ ওয়েস্ট দেখিলে মাজৰ কিটা একদম সুন্দৰকৈ আঁকি ল'ব কাৰণ আছেই যদি ইউজ কৰিব লাগিব নৰ্থ সাউথ ইষ্ট ওয়েস্ট আমাক কিহৰ দিছে সাউথ ইষ্টৰ কথা দি আছে ন সাউথ ইষ্ট আমাৰ দিয়া আছে সাউথ ইষ্ট বাকি কিটা আঁকি নাথাকো এনে ভি নকৰো হয় নহয় বাকি ভি কৰি নাথাকো ঠিক আছে আমাক কি দিছে এ ডিফেক্টিভ কম্পাস শো ইষ্ট কম্পাসটোৱে কি দেখায় ইষ্ট দেখায় হয়নে কিন্তু দেখাব কি লাগে দেখায় ইষ্ট বাতি দেখাব কি লাগিছিলে এই নৰ্থ দেখাব লাগে নৰ্থ থাকিব লাগে নৰ্থত বেটা কি কৰি আছে ইষ্ট দেখাইছে মানে কি আছে ডিফ্লেকশন মানে কি ডিফ্লেকশন আছে এইটো কি কাটা ডাইৰেকশন এইটো কি ডাইৰেকশন এইটো কিহৰ ডাইৰেকশন আমাৰ ঘড়ীৰ কাটা ডাইৰেকশন মানে ডিফ্লেকশন আছে ডিফ্লেকশন ইজ হোৱাট deflection of 90 degree clockwise কিমান ডিফ্লেকশন আছে 90 ডিগ্ৰী ক্লকৱাইজ এটা ডিফ্লেকশন আছে ক্লকৱাইজত কিমান ঘূৰি আছে 90 ডিগ্ৰী ডিফ্লেকশন আছে ঠিক আছে নৰ্থ দেখাই আছে কি ইষ্ট তে আমাক কি দিছে এতিয়া what will be the actual direction if the compass is showing southeast এইবাৰ আমাৰ কম্পাসে কি দেখাই আছে কম্পাসে দেখাই আছে আমাৰ কি southeast দেখাই আছে মানে কি ডিফ্লেকশন আছে কিমান ডিফ্লেকশন 90 ডিগ্ৰী কি আছে ক্লকৱাইজ মানে এনেকা আমাক এইটো দেখাই আছে বা দেখাব কিমান আগৰ 90 ডিগ্ৰী উল্টাকে সব কিমান হ'ব আমাক দেখাব হ'ব লাগিছিল কি আমাৰ our answer should be নৰ্থ ইষ্ট আমাক কি থাকিব লাগিছিল নৰ্থ ইষ্টত বা দেখাই আছে কি সাউথ ইষ্ট কাৰণ ইয়াতো কি আছে 90 ডিগ্ৰী ক্লকৱাইজ ডিফ্লেকশন তো আনসাৰ কি হ'ব নৰ্থ ইষ্ট নৰ্থ ওয়েস্ট কেনকা পালে আনসাৰ নৰ্থ ইষ্ট হে হ'ব নৰ্থ ইষ্ট হে হ'ব নৰ্থ ওয়েস্ট নহয় আনসাৰ কি হ'ব নৰ্থ ইষ্ট কি সাউথ ইষ্ট দেখাই আছে ন কি দেখাই আছে সাউথ ইষ্ট বুজি পাইছে নে বনা এইটো বুজি পাইছে নে বনা চাও কি দেখাই আছে প্ৰথমতে কেনেকুৱা প্ৰথমতে দেখাই আছে হি কি ইষ্ট দেখাই আছে দেখাব লাগে নৰ্থ দেখাইছে ইষ্ট মানে কিমান 90 ডিগ্ৰী কি ডিফ্লেকশন আছে ডিফ্লেকশন অফ 90 ডিগ্ৰী ক্লকৱাইজ 90 ডিগ্ৰী ক্লকৱাইজ ডিফ্লেকশন আছে ঠিক আছে এতিয়া কি দেখাই আছে হি দেখাইছে সাউথ ইষ্ট তো একচুয়ালি কোনফালে মুখ কৰি আছে 90 ডিফ্লেকশন উল্টাকে চালে হল কিমান কি আছে কিমান হ'ব ই নৰ্থ ইষ্ট দেখাই আছে তো আনসাৰ ইজ হোৱাট আনসাৰ ইজ নৰ্থ ইষ্ট আমাৰ অসমৰ ফালে আহিলে নৰ্থ ইষ্ট এতিয়া সবাই বুজি পাইছে ডাউট আছে কাবা যদি ডাউট আছে মই এইটো বুজাই দিম দিস ইজ মাই লাষ্ট সাম অফ টুডে ইয়াৰ পাছত আপোনালোকৰ পুনিশ ছাৰে আকৌ কি ল'ব আপোনালোকে ইংলিছৰ ক্লাছেছ বিলাক ল'ব এইটো বুজি পাইছে নে কাবা ডাউট আছে মোক সোধক ইজ দিস আন্ডাৰস্টুড ক্লিয়াৰ সবৰে ক্লিয়াৰ কাবা ডাউট আছে এইটো নৰ্থ ইষ্ট কাৰণ চাওক দিয়া আছে সাউথ ইষ্ট হয় নহয় কি দিছে একচুয়াল ডাইৰেকশন হোৱা দিবে কম্পাস ইন সাউথ ইষ্ট দেখাই আছে তো একচুয়াল কিমান জাস্ট উল্টাকে চালে হ'ল কাৰণ কি এটা বা ৰিফ্লেকশন পাইছে 90 ডিগ্ৰী কিমান দ্যাট ডাইৰেকশন ইজ নৰ্থ ইষ্ট ঠিক আছে সিম্পলি বুঝাই এতিয়া বুজি পাইছে নে বনাই চোৱা সিম্পলি আৰু দেখাই দিছো একো নাই একো কথা নাই মই আৰু বুজাই দিছো বুজাই দিয়াত আমাৰ আপত্তি নাই বস্তুটোত আছে দেখাই আছে আমাক কি ইষ্টটো কি ভুলকে দেখাই আছে তো দেখাব লাগে কি নৰ্থ মানে নৰ্থৰ পৰা হি ৰিফ্লেক্ট মাৰিছে কিমান ৰিফ্লেক্ট মাৰিছে হি 90 ডিগ্ৰী কি ৰিফ্লেক্ট মাৰিছে হি ক্লকৱাইজ ৰিফ্লেক্ট মাৰিছে হি ভুলকে দেখাই আছে ন আমাৰ ইষ্ট দেখাই আছে ন তো দেখাব কি লাগিছিল হি নৰ্থ দেখাই আছে কিন্তু দেখাই আছে ভুলতে কি ইষ্ট হ'ব লাগিছিল নৰ্থ বাট দেখাই আছে বা ইষ্টত মানে ৰিফ্লেক্ট মাৰিছে কিমান ৰিফ্লেক্ট মাৰিছে হি 90 ডিগ্ৰী ক্লকৱাইজ হি ভুলকে ৰিফ্লেক্ট মাৰি আছে ঠিক আছে এতিয়া মই কি দেখাব লাগিব মোৰ কম্পাসত কি দেখাই আছে কম্পাসতে ভুলকে দেখাই মোৰ কম্পাসত দেখাই আছে কি আকৌ সাউথ ইষ্ট দেখাই আছে কি দেখাই আছে সাউথ ইষ্ট মানে কোন এইফালে এইটো সাউথ কি এইফালে দেখাই আছে মানে ভুলকে দেখাই আছে হি ডিফ্লেক্ট মাৰিব কিমান ডিফ্লেক্ট মাৰিব হি 90 ডিগ্ৰী ভুলকে ডিফ্লেক্ট মাৰিছে
মানে ওপৰৰ পৰা আছিলে সি তললৈ ডিফ্লেক্ট উল্টাকে গ'লো কলৈকে গ'লো ইয়ালৈকে গ'লো ইষ্টলৈকে আকৌ এনেকা 45 তো কিমান হ'ব দিছ ডাইৰেকশ্যন ইজ এইবাৰ চিম্পি বুজি পাইছেনে চিম্পি এইবাৰ বুজি পাইছেনে আপুনি চিম্পি এইবাৰ বুজি পাইছেনে ওকে সো ঠিকে আছে আমাৰ এইখিনি আছিলে তো আশা কৰো আপোনালোকে ক্লাছেছখিনি ভাল পাইছে পুনিত ছাৰ ক্লাছো চাব আৰু আটাইকে ব্ৰহ্মপুত্ৰ বেটছত লগ পাম চাওক আমাৰ যিটো ব্ৰহ্মপুত্ৰ বেটছ আছে তাত আপোনালোকে আমাৰ অলপ আগতে ৰাজশেখৰ ছাৰৰ ক্লাছো চাইছে আপোনালোকে আমাৰ তাতে হাৰুণ ছাৰে ক্লাছ কৰিব ইমতিয়াজ ছাৰে ক্লাছ কৰিব আমাৰ ঋতিকা মেমে ক্লাছ কৰিব হয় নহয় আমাৰ কেইবাগৰাকীও দিল্লী বেছ ফেকাল্টি থাকিব আমি অসমৰ ফেকাল্টিসকল থাকিম আৰু চাব এই PSC-লৈকে মই অলৰেডি কৈছো আপোনালোকৰ হাতত প্ৰায় 130 দিনমান সময় আছে তো এইখিনি সময়ত যদি আমাৰ লগত প্ৰিপেৰেশ্যন কৰে যোৱাকালি মই কৈ দিছো যে অসমৰ পৰাই প্ৰশ্ন আহি আছে প্ৰায় 66% ওচৰ অসমৰ আহি আছে তো আপোনালোকে যদি আমাৰ টেষ্ট চিৰিজ বিলাক ক্লাছেছ বিলাক কৰে ন তো আপোনালোকৰ প্ৰায় ইটছ এ ভেৰি ভেৰি হায়াৰ পাৰ্চেন্টেজ অফ চাইন্স আপোনালোকৰ প্ৰিলিমছ ওলাই যাব লগতে মেইনছৰ ফাউণ্ডেশ্যনটো বনি যাব ঠিক আছে গতিকে থেংক ইউ এভৰিৱান ফৰ এটেণ্ডিং টু দিছ ক্লাছ আমি আশা কৰিছো ব্ৰহ্মপুত্ৰ বেটছৰ আটাইকে লগ পাম যিমানখিনি প্ৰেজেণ্ট আছে ক্লাছত থেংক ইউ বিদায় আৰু জয় অসম Thank you, Phil. Thank you.